শোণিতপুৰৰ বালিপুৰত দিন দুপৰতে চোৰে লুটি নিলে 12 লাখ টকা। বালিপুৰৰ এজন যুৱ ব্যৱসায়ীয়ে বেংকৰ পৰা টকাখিনি উলিয়াই গাড়ী থৈ দোকানৰ ভিতৰলৈ যোৱাৰ সময়তে বাহনখনৰ গ্লাছ ভাঙি লুটি লৈ গ'ল 12 লাখ টকা। লগতে গাড়ীখনৰ বাওঁফালৰ এটা চকাও পামচাৰ কৰি দিয়ে। ইতিমধ্যে ঘটনা সন্দৰ্ভত চাৰিদুৱাৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে ব্যৱসায়ীজনে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত জোৰদাৰ তদন্ত আৰম্ভ কৰিছে। বেংকৰ পৰা কিবা কিনিম বুলি কিনে পইচা উদ্ৰ কৰি কিনে 5 লাখ টকা আনিছোঁ। তো মোক কেচিয়াৰজনে ক'লে ট্ৰান্সফাৰ কৰি দিয়ে। মই ছাৰ নাই, টুকুৰাকৈ ল'ম, ক'তনো ট্ৰান্সফাৰ কৰি থাকিম। তো ছাৰে ক'লে হ'ব দি দিছোঁ বুলি। তো হাই ভেলু বুলি কিনে সিহঁতে ৰেজিষ্টাৰ কৰি ল'লে। কৰি আনি কিনে মই গাড়ীটো ইয়াত ৰখালোঁ। ৰখাই কিনে দাদাজন বহি আছিলে। তো সেই বুলি মই বেগটো লগত লোৱা নাই, পিছফালে গ'লোঁ। যোৱাত যে মই এই শিল্পাক লগত লৈ যাই কিনে যাম বুলি কিনে। তো সেই সিমানটো সময়তে 10 পৰা 15 মিনিটৰ ভিতৰত আহি কিনে চাইছোঁ গ্লাছ ভাঙি গ'ল। আৰু দাদাক সেই কিবা খুজুতি লগাই কিনে তাক ভিতৰত পেলালে। সেই ভিতৰত কাপোৰ খুলি কিনে যে কিবা লাগিছে বুলি কিনে ধুই আছে সি। তো কি হ'ল, কয় এনেকৈ হ'ল বুলি কৈছে। আমি আহি কিনে চাইছোঁ গ্লাছ ভাঙি। কিমান মান আছিল পইচা? মই 5 লাখ টকা উইড্ৰ কৰিছোঁ। আৰু মোৰ আজি বুধবাৰে পেমেণ্ট থাকে না, বন্ধ থাকে, বুধবাৰে পেমেণ্ট থাকে। তো মাগৰ পৰা পেমেণ্ট উঠাই কিনে 12-13 লাখ টকা মান আছিলে। 12-13 লাখ মান। আৰু তাত সকলো ধৰণৰ মোৰ ডকুমেণ্টছ আছিলে, আধাৰ কাৰ্ড, পান কাৰ্ড, আৰু এটা ব্ৰাউন কালাৰৰ বেগ, মোৰ মানি পাৰ্চ, মোৰ ড্ৰাইভিং লাইচেন্স, মোৰ সকলো ধৰণৰ যিকোনো মোৰ এটা ডকুমেণ্টছ থাকে, সকলো ধৰণৰ ডকুমেণ্টছ তাতে আছে। বেগটো লৈ গৈছে? ব্ৰাউন কালাৰৰ বেগটো লৈ গৈছে। কিমান পইচা আছিল বুলি ক'লে? 12 পৰা 13 লাখ টকা আছিলে। কেইজন আছে বুলি কয়? গম পাই কেইজনমান আছে? মানুহটো আমি এজনেই চিচিটিভিত কেমেৰাত প্ৰত্যক্ষ কৰিছোঁ। যোনজন মানুহে এই মানুহজনক কিবা খুজুতি দেৱাই দিছিলে, এজন মানুহে আমি প্ৰত্যক্ষ কৰিছোঁ। গাড়ীত গ্লাছ ভাঙি গৈছে? গ্লাছ ভাঙি কিনে লাগিছে। আৰু বেংকত যোৱাৰ পিছত বেংকতো সেইজন মানুহকে দেখিছে। বেংকত দেখিছে? চিচি কেমেৰাত দেখিছে? চিচি কেমেৰাত সেইজন মানুহ দেখিছে। তো সেইজন মানুহ খালি ইয়াত সি বেগ সেইটোৱে আছে, কাপোৰ সেইটোৱে আছে। তাত থাকোঁতে সি কলা জেকেট লগাইছিলে। ইয়াত অকল জেকেটটো খুলি কেনে টি চাৰ্টটোহে অলপ বেলেগ আছিলে। মই ইয়াত ভিডিঅ'ত দেখা নিছিলে টি চাৰ্ট। মানে মই ইয়াত বহি আছিলোঁ, তেনেকুৱাতে মোবাইল চাই থাকোঁতে মানে তেনেকুৱা এটা ল'ৰা আহিল। আহি অহাৰ লগে লগে মই পিছফালে মানে চাইছোঁ খজুৱাইছে। খজুৱা দেখি মই তেতিয়া ল'ৰাজনে মোক ক'লে যে আপোনাৰ এইফালে ৰঙা হৈ গ'ল, আপুনি এটা কাম কৰক, যাওক পানী দি ধুই দিয়ক। তেনেকুৱাতে মই পিছফালে গৈ পানী দি ধুবলৈ গ'লোঁ। গৈ অহাৰ পিছত সিহঁতে অহাৰ পিছত দেখিছে, দেখি পেলাই মোক চিঞৰিছে যে আহকচোন আহক, কি হ'ল চাওক। সেয়াই আৰু। নেকি? আপুনি অহাৰ পিছতহে তাৰমানে এই গাড়ীখনৰ হেৰি হৈছে ন? হয় হয়। মই কিমান মান টকা নিছে বাৰু গম পাই? 10 লাখ বুলি কৈছে। নেকি? বেংকৰ পৰা ওলাই আহিছিল নেকি? বেংকৰ পৰা উলিয়াই আনিছে। তাৰপিছত আহি পেলাই ৰখি ভিতৰলৈ গ'ল। গৈ পেলাই সেই তেনেকুৱাতে অলপ সময় পিছতে এই ল'ৰাজন আহিছে। আহি মোক মানে তেনেকৈ ক'লে, মোক খজুতি হ'ল, থাকিব নোৱাৰা হ'ল। ক'লে মোক ক'লে, তেওঁ ক'লে ৰঙা পৰি গৈছে, আপুনি যাওকচোন ভিতৰত ধুই দিয়কগৈ। তেনেকৈ গৈ মই কাপোৰ কানি খুলি মই পানী দি ধোওঁতে সিহঁতে ওলাই আহোঁতে মোক চিঞৰিছে। কেইজনমান আছিলে জানে? এজন আছিলে। বেগ লৈ আছিল নেকি? বেগ এটা, পিঠিত বেগ এটা আছে। বাইক চাইক আনিছিল? বাইক চাইক কাৰণে খোজকাঢ়ি আহিছে। বালিপুৰৰ পৰা দিলীপ চৰকাৰৰ ৰিপৰ্ট, গ্ল'বেল NE 24/7।